নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি আপোনালোকক সৰু মাছৰ এটা ৰেচিপি দেখাম সৰু মাছ মানে ভাঙন মাছ হয় আপোনালোকে ইতিমধ্যে স্ক্ৰিনশ্বট দেখিছে সদায় আৰু কিমান ডাঙৰ মাছ খাম কেতিয়াবা আমনিও লাগে নহয় জানো গতিকে হেহে যে ভাবিলো ভাঙন মাছ ৰাখি আজি ৰেচিপিটো কি বনাও আপোনালোকক দেখাম আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰিনশ্বট ইয়া মই ভাঙন মাছ লৈছো 6টা লৈছো মাছখিনি ভালদৰে মই ধুই লৈছো আৰু এইফালে মই ধনিয়া লৈছো ধনিয়া একেবাৰে সৰকৈ লৈছো কিয় জানে নে আজিৰ ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্টস হৈছে ধনিয়াৰ পাতেৰে মই ৰেচিপিটো বনাম আৰু এইফালে জলকীয়া লৈছো অকমান সৰকৈ দিম আৰু ইয়াৰ লগত মই আৰু এফাল বিলাহী লৈছো এটো অপচনেল হয় নললে কোনো কথা নাই মই এফাল দিছো বেছি দিয়া নাই আজি ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্টস হৈছে ধনিয়াৰ পাত গতিকে আহক এতিয়া দেৰি নকৰি ভিডিঅটো মই আৰম্ভ কৰো আপোনালোকে ভিডিঅটো চাই থাকিব প্ৰথমতে ইয়াতে মই মাছখিনিত নিমখ আৰু হালধি গুৰিখিনি ভালদৰে সানি লম আৰু এইফালে মই মাছখিনিত নিমখ হালধি ধুনীয়াকৈ সানি ললো আৰু এইফালে লোহাৰ কেৰাহী উঠাই দিছো এতিয়া ইয়াতে মিঠাতেল দি মাছখিনি ফ্ৰাই কৰি লম আৰু এইফালে ধনিয়াৰ পাতখিনি জলকীয়া আৰু বিলাহীখিনি মই খুব ধুনীয়াকৈ এটা পেষ্ট বনাই লম এয়া মিক্সি জাৰ লৈছো এইখিনি পেষ্ট বনাই লম ধুনীয়াকৈ আৰু এইফালে কেৰাহী গৰম হৈছে এতিয়া মিঠাতেলখিনি দি দিছো তেলখিনি গৰম হৈছে এতিয়া মই মাছখিনি ভাজি লম যেটো লোহাৰ কেৰাহী হয় লোহাৰ কেৰাহীত মাছ ফ্ৰাই কৰাৰ মজাই বেলেগ আৰু ইয়াত মোৰ এটা সাইড হৈ গৈছে মাছখিনি লোহাৰ কেৰাহীত মানে লৰাবলে খুব ধুনীয়া হয় আৰু সেইকাৰণে মই বেছিভাগ লোহাৰ কেৰাহীতে মাছ মাংস বনাও আচ্ছা মই লাহে মাছখিনি হ'ব ধৰিছে গোটেইখিনি ভিডিঅ' নেদেখাও নহলে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু যেটো মাছ ফ্ৰাই কৰাটো সকলোৱে জানে নহয় জানো মাছখিনি মোৰ হৈ গ'ল এতিয়া ইয়াতে মাছৰ জুলখিনি বনাম আৰু এইখিনি মই এতিয়া কাঢ়ি থৈ দিম মাছখিনি মই এই থালখনত থলো আৰু এইফালে মই মিক্সি জাৰত এনেকৈ ধুনীয়াকৈ পানী দি পেষ্ট এটা বনাই লৈছো আৰু এতিয়া প্ৰথমতে মই শুকান জলকীয়া দুটা দি দিছো তেজপাত দি দিছো একেখিনি তেলতে দিছো মই আৰু এক্সট্ৰা কৰি তেল দিয়া নাই আৰু এতিয়া ইয়াতে মই পিয়াজখিনি দি দিছো অকমান লৰাই দিছো এতিয়া ইয়াতে গোটা জিৰা দি দিম ইয়া গোটা জিৰা আৰু ইয়া পাঁচফোৰণ দি দিছো গোটা জিৰা আৰু পাঁচফোৰণখিনি ভাজি লোৱা হৈছে এতিয়া মই ইয়াতে বনাই থোৱা পেষ্টটো দি দিম এয়া খুব ধুনীয়া এটা গোন্ধ আহিছে একেবাৰে সিম্পল ৰেচিপি আপোনালোকে যদি বনাই পোৱা নাই এবাৰ বনাই খাই কেনেকুৱা পাই মোলৈ জনাবচোন কমেন্ট বক্সত একেবাৰে সহজ ৰেচিপি আৰু এতিয়া যেটো যথেষ্ট পৰিমাণে বজাৰত ধুনীয়া ওলাইছে আলু কবি আৰু কিমান খাব নহয়নে বাৰু আমনিও লাগে কেতিয়াবা তেতিয়া এনেকৈ বনাই খাব আৰু এতিয়া মই আদাখিনি দি দিছো ৰুকি লোৱা ইয়াতে অকণমান পানী দি দিম অখালি দিম মই মিক্সি জাৰটো আৰু অকণমান নিমখ দি আৰু এতিয়া ইয়াতে মই নিমখটো দিছো টেষ্ট অনুযায়ী যেটো মাছ ফ্ৰাই কৰোতে দিছোৱে আৰু এতিয়া অকণমান পানী দিম ইয়াতে এইখিনি অকণমান ভালদৰে উতলিব দিম যেটো মই অকণমান জুল বনাম অকণমান পানী দি দিছো আৰু অলপ সময় লাগিলে হৈয়ে যাব মাছখিনি দিয়াৰ পিছত খুব সহজ আপোনালোকে দেখিছেনে কিমান সহজ অকল ধনিয়াৰ পাতেৰে এনেকুৱা এটা খুব ধুনীয়া ৰেচিপি হয় খুব কম সময়ত বনাব পাৰি আৰু গেছৰ ফ্লেম এতিয়া একেবাৰে হাই কৰি দিছো আৰু এতিয়ালৈকে মই বেলেগ মছলা একোৱে দিয়া নাই আৰু এয়া জুলখিনি খুব ধুনীয়াকৈ উতলিছে এতিয়া মই মাছ গোটেইকেইটা নিদিও মই এই তিনটা দি দিম আৰু এই তিনটা মই ফ্ৰাই কৰিম তিনটা আঞ্জাখনত দিছো আৰু তিনটা ফ্ৰাই দুপৰীয়াৰ সাজতে যেনেকৈ খাম আৰু এটা খুব কম সময়ত মোৰ ৰেডি হৈ গ'ল ধনিয়াৰ
জোল মাছৰ সৈতে খুব সোৱাদ লগা হয় এনেকৈ বনালে আপোনালোকে যদিহে বনাই পোৱা নাই এবাৰ বনাই খাই চাব দেই সকলোৱে খোৱাৰ পিছত গম পাব কেনেকুৱা হয় আৰু এতিয়া মই শেষত অকণমান বেলেগ মছলা নাই অকণমান জিৰা গুড়ি দি দিছোঁ নিদিলেও কোনো কথা নাই অকণমান দি দিছোঁ মই এয়া চাওক আৰু বেলেগ একো মছলা ইয়াত প্ৰয়োজন নহয় এইখিনিৰে খুব ধুনীয়া হয় নিমখ জলকীয়া মোৰ পাৰফেক্ট হৈছে আৰু মই হালধি দিয়া নাছিলোঁ কাৰণ মাছত যিহেতু হালধি আছেয়ে আৰু সেইকাৰণে আজি দিয়া নাই এয়া চাওকচোন কিমান সেউজীয়া হৈছে কালাৰটো আৰু দেখিবলৈ যিমান ধুনীয়া হয় খাবলৈ তাতকৈ বেছি ধুনীয়া হয় আৰু এয়া চাওক মোৰ মাছৰ জোল ৰেডি হৈ গৈছে খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু এনেকুৱা এটা সহজ ৰেচিপি তথাপিতো খুব লোভনীয় হয় এনেকুৱা ৰেচিপি থাকিলে বেছি সময় ৰ'ব নোৱাৰে এয়া চাওকচোন আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত খুব ধুনীয়া এটা কমেণ্ট আগবঢ়াব আৰু যদিহে সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমৰ বাবে চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লগে লগে চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ চিম্পুল ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে বনাই পোৱা নাই আপোনালোকেও মোৰ পৰা চাই ধুনীয়াকৈ বনাব পাৰিব আৰু ইয়াৰ মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এতিয়া কেৱল খোৱাহে বাকী এয়া চাওকচোন কিমান ধুনীয়া হৈছে জোলখিনি